হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্পৰ্ট এডমিশ্যন 2026 ইতিমধ্যে আজি ফাৰ্ষ্ট ডে অফ স্পৰ্ট এডমিশ্যন 15th of June গ'ল। চ' ইতিমধ্যে মেক্সিমাম ষ্টুডেণ্টৰ স্পৰ্ট এডমিশ্যন হৈছে। চ' কাইণ্ডলি যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট অফ অল এডমিশ্যন পাইছা আজি, প্লিজ কাইণ্ডলি কমেণ্টত জনাবা যে এডমিশ্যন পাইছে নে নাই। আৰু যিবোৰ ষ্টুডেণ্টে পোৱা নাই, এতিয়াও চিট বাকী আছে। চ' ভেকেঞ্চি লিষ্ট এতিয়াও আছে বা ভেকেঞ্চি বাকী আছে ডিফাৰেণ্ট কলেজ ডিপাৰ্টমেণ্ট ৱাইজ। মই দেখাই দিছোঁ, এগেইন দেখাই দিছোঁ। চ' যিবোৰ ষ্টুডেণ্টে এডমিশ্যন পোৱা নাই, ভয় খাব নালাগে। অহাকাইলৈও স্পৰ্ট এডমিশ্যন হ'ব। চ' তোমালোকে প্লিজ কাইণ্ডলি অহাকাইলৈও তোমালোকে ডিফাৰেণ্ট কলেজ বা ইউনিভাৰ্চিটিত যাবা স্পৰ্ট এডমিশ্যনৰ কাৰণে। আৰু স্পেচিয়েলি গুৱাহাটী ইউনিভাৰ্চিটিত কাইলৈ হ'বলৈ গৈ আছে গুৱাহাটী ইউনিভাৰ্চিটি বা কটনৰ স্পৰ্ট এডমিশ্যন। চ' ইয়াতে ভেকেঞ্চি লিষ্ট আছে। চ' মই ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে চোৱা, লাষ্ট আপডেট 2026/6/15 মানে 15 তাৰিখ আজি লাষ্ট আপডেট হৈছে। আৰু 21 মানে 7টা বা 8টালৈকে আপডেট হৈ গৈছে, মানে ইভিনিং 7টা 8টা। তো ইয়াতে চোৱা, চিট ভেকেঞ্চি এতিয়াও আছে, কমি গৈছে, লাহে লাহে কমি থাকিব চিট ভেকেঞ্চি। এইটো ব্লু কালাৰ চিট ভেকেঞ্চি কিমান বাকী আছে, ভেকেঞ্চিত অ'কে কিমান বাকী আছে। মই এনেই লৈছোঁ BS কলেজৰ এনেই চাই দিছোঁ। তোমালোকে ইয়াতে ইউনিভাৰ্চিটি চিলেক্ট কৰিবা, যেনে BS কলেজ কাৰ আণ্ডাৰত, ভট্টদেৱৰ আণ্ডাৰত। চ' ভট্টদেৱ ইউনিভাৰ্চিটি, ভট্টদেৱৰ লগে লগে মই পাই গ'লোঁ ভট্টদেৱৰ আণ্ডাৰত মই BS কলেজ পাই গ'লোঁ। চোৱা, BS কলেজৰ এই চোৱা, ফিলচফিত আছে 11, এডুকেশ্যনত 16, বেংগলীত 15, ইকনমিক্সত 5, সংস্কৃতত 17, পলিটিকেল ছায়েন্স 1, বড়ো 32, ইংলিছ 6, হিন্দী 21, হিষ্ট্ৰী 13 এনেকৈ। তাৰপিছত বটানীত 14টা চিট ভেকেণ্ট আছে, ফিজিক্সত 16টা, কেমেষ্ট্ৰিত 13টা, মেথমেটিক্সত 32। চ' এয়া ভেকেণ্ট এতিয়াও আছে। চ' আপডেট হৈছে আজি ইভিনিং, তথাপিও ভেকেণ্ট আছে। চ' অহাকাইলৈও স্পৰ্ট এডমিশ্যন হ'ব। চ' মেক্সিমাম ষ্টুডেণ্টে এডমিশ্যন পাবা, ভয় খাব নালাগে। ফাৰ্ষ্ট অফ অল কথা, তোমালোকে ভয় খাব নালাগে যে দাদা আমি পাম নে নাই, পাবা। চোৱা, ভেকেণ্ট এতিয়াও আছে। এতিয়া জাষ্ট এটা মই BS কলেজৰ দেখালোঁ, এতিয়া মই বেলেগ কলেজৰ দেখাওঁ। যেনে বেলেগ কলেজৰ মই দেখাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ল'ম। মই গুৱাহাটী ইউনিভাৰ্চিটি চেঞ্জ কৰিছোঁ। ইউনিভাৰ্চিটি চেঞ্জ কৰিছোঁ। মই লৈছোঁ নগাঁও ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমান কলেজ আছে, যেনে নগাঁও ইউনিভাৰ্চিটিত চোৱা, 1, 2 হ'ল, 6টা 7টা এনেকৈ থাকিবই। ভেকেঞ্চি আছে আজি যিমানখিনি হৈছে, তাৰপিছত ভেকেণ্ট ৰৈ গৈছে। বেংগলীত 21টা এই চোৱা। তাৰপিছত য'ত মানে ভেকেঞ্চি খতম হৈ গৈছে। চ' তোমালোকে চেক কৰি লোৱা, প্লিজ কাইণ্ডলি চেক কৰি লোৱা। যিবোৰ ষ্টুডেণ্টে চেক কৰা নাই, প্লিজ ভেকেণ্ট লিষ্ট ফৰ টুমৰো, অহাকালিৰ কাৰণে কিমান ভেকেণ্ট আছে চিট, তোমালোকে কাইণ্ডলি এবাৰ চেক কৰি লোৱা। আপডেট দিছে, ভেকেঞ্চি লিষ্ট আপডেট দিছে অলৰেডি। চ' প্লিজ এবাৰ চেক কৰি লোৱা। আৰু কোনে এডমিশ্যন পাইছা আৰু কোনে পোৱা নাই, কাইণ্ডলি কমেণ্টত জনাবা। আৰু প্লিজ যোনখন কলেজত ল'ব মন, তোমালোকে ভেকেঞ্চিত চেক কৰি লোৱা। আৰু এটা ডিচাইড কৰিবা যে তুমি কালি কোনখন কলেজত যাবা। যোনখনত বেছি ভেকেণ্ট আছে, চিট আছে, তাতে যাবলৈ চেষ্টা কৰা। তোমাৰ পাৰ্চেণ্টেজটো মেটাৰ কৰিব। চ' প্লিজ এইখিনি কথা মনত ৰাখিবা। চ' প্লিজ কাইণ্ডলি জনাবা কাৰ এডমিশ্যন হ'ল। চ' এনেকৈ চেক কৰিব পাৰি। চ' চেক কৰি লোৱা। চ' থেংক ইউ এভৰিৱান। ভেকেণ্ট লিষ্ট অলৰেডি এগেইন আপডেট হৈছে, আজি আপডেট হৈছে কাইলৈৰ বাবে বহুত চিট আছে ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট। আৰু এটা ডিপাৰ্টমেণ্ট যদি নহয়, তুমি ডিপাৰ্টমেণ্ট চুইচ কৰি ল'বা, এডিট অপশ্যন আছেই। আজি এজন ষ্টুডেণ্টৰ মই কৰি দিলোঁ, যেনে কেমেষ্ট্ৰি কৰিছিলে, বাট কেমেষ্ট্ৰিত নাপালে কাৰণে বটানীত কৰিলে, বটানী পাই গ'ল। বটানীত চিট আছিলে কাৰণে বটানীত পাই গ'ল। চ' সেনেকুৱা। চ' থেংক ইউ এভৰিৱান, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ সকলোকে। চ' যিবোৰ ষ্টুডেণ্টৰ এডমিশ্যন হৈছে, প্লিজ কাইণ্ডলি জনাবা। যিবোৰৰ হোৱা নাই, তোমালোকেও কমেণ্টত জনাবা যে হৈছে নে নাই। আৰু কালি নিশ্চয় যাবলৈ চেষ্টা কৰিবা। ধন্যবাদ।